ডিগবৈ ১ নং নাজিৰাটিঙত বনৰীয়া হাতীৰ উপদ্ৰৱ। যোৱা কিছুদিন ধৰি হাতীয়ে বনাঞ্চলৰ পৰা ওলাই আহি কেইবাটাও ঘৰ ভাঙি তহিলং কৰিছে কথমটি পানৰেখা দুটা পৰিয়ালৰ। ঘৰ ভাঙিলে ঘৰটো ভাঙিলে ল'ৰা ছোৱালীকেইটা আমাৰ সৰু সৰু আছে। সৰু ল'ৰা ছোৱালী এটা থাকি গৈছিলে, এটা লৈ পলাইছিলোঁ মই, এটা মানুহজনী লৈছিলে। আহিলে আহি চাই মেলি গ'ল। দিম বুলি কৈছে। হাতীটো হৈ গ'ল, বহুত দিন হৈ গ'ল। ঘৰ ওলাই আছে, ঘৰ চৰ ভাঙি আছে। ক'ত আহে ফৰেষ্টত? নাহে। আজি চাবলৈ আহিছিলে। চাবলৈ আহিছিলে। নাহে নাহে। অন্যহাতে বনৰীয়া হাতীয়ে পথাৰৰ ধান খাই শেষ কৰাত কৃষকে ধান কাটিবলৈকে নাপালে। 12 বিঘা কৰিছিলোঁ, 10 বিঘা মানটো নষ্ট হ'ল। 2 বিঘা যেনে তেনে পালোঁ আৰু যেনে তেনে এইটো খাটি। হাতী আহে একেবাৰে 300-400 মান একেলগে। আৰু আহিলে বোলে এটা দুটা মানুহতো ৰখিব নোৱাৰোঁ। কিবা সুবিধা থাকিলেতো, নহ'লে কেম্পতো এটেক কৰে। কেম্পত ওচৰত আহি যায়, কেম্পত এটেক কৰে। তেতিয়াহ'লে মানুহ পলাবলগীয়া হৈ যায় কিছুমান সময়ত। 1 বিঘা 2 বিঘাতো পাতাই নাপায়, তেনেকৈ সোমাই। আৰু ফৰেষ্টৰ মানুহ যে নাহে। ক'ত নিদিয়ে আমাক, আমি নিজৰ যোগান। নিজৰ হাতিয়াৰ ল'ব লাগে, নিজেই তেল মচাল চচাল ল'ব লাগে। আজিকালি তেলো নাই, কেৰাচিন তেল পাবলৈও টান। এতিয়া ডিজেল কিনিবলৈ গ'লে 100 টকা লয় লিটাৰত। সেনেকৈ আৰু যেনে তেনে কৰি চলোৱা। যিকেইটা মানে খেতি কৰিছোঁ আমি, কৰি আমাৰ নষ্টহে হ'ল, লাভ নহ'ল। মোৰ 10 বিঘা খেতি কৰিছিলোঁ। 10 বিঘাত মই এমুঠাও কাটিব নোৱাৰিলোঁ। চব মানে হাতীয়ে খাই পূৰা ধূলি ফুটাই দিলে। তাৰপিছত আমি ৰখিছিলোঁ পূৰাই মানে, তো হাতী খেদিয়ে যে। আৰু আমাৰতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা একো সা সুবিধা নাই। ফৰেষ্টৰ মানুহে একদিন গৈছিলোঁ এই ধান খোৱা সময়ত। এই বিটে পছাৰে ক'লে, আমিতো এই 1 নং নাজিৰাটিং বস্তিটোত একদিনো সোমোৱাই নাই আৰু কোনফালে আছে বুলি সুধিছে, আমাকে সুধিছে উল্টা। আমাৰ ইয়াত প্ৰায় মানে হ'ল 15-20 বছৰমান হৈ গ'ল। মানে এই 5-6 বছৰ মানে যে পূৰা মানে দিগদাৰি কৰিছে। এই বছৰ পূৰা দিগদাৰি কৰিলে। এতিয়া আমি কেনেকুৱা চলিম, কেনেকুৱা ল'ৰা ছোৱালীক ভাত খুৱাব লাগিব, নিজেও খাব লাগিব। এইটো আমাৰ মানে এতিয়া চিন্তা হৈ গ'ল। বন বিভাগৰ বিৰুদ্ধে খুব স্থানীয় ৰাইজৰ। আমি এতিয়া উপস্থিত আছোঁ আমাৰ এই 1 নং নাজিৰাটিং কয়লামাটি পথাৰত। কিন্তু ইয়াত চব কি হ'ল, কিছুমান মানুহে 12 বিঘা খেতি কৰিছে। কিন্তু 12 বিঘা খেতি কৰাৰ পিছতো সিহঁতি 10 বিঘা মাটি সম্পূৰ্ণৰূপে হাতীয়ে ধ্বংস কৰি দিছে। আৰু এতিয়া 2 বিঘা মাটি যেনে তেনে সিহঁতি কাটি ঘৰত লৈছে। আৰু কিন্তু কি হ'ল, ইহঁতি যেতিয়া ফৰেষ্ট অফিচত অৱগত কৰাইছে, অৱগত কৰাৰ পিছত ফৰেষ্ট অফিচে সিহঁতক কোনো মানে যো জাৰ কৰিব বিচৰা নাই। সেয়ে আমি চৰকাৰ তথা ফৰেষ্ট বন বিভাগক দাবী জনাব বিচাৰিছোঁ যে সিহঁতৰ যি ক্ষতিপূৰণ হৈছে, সেই ক্ষতিপূৰণ অতি সোনকালে সিহঁতক দিব লাগে। আৰু অন্যথা আমি সিহঁতক ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু যোৱাকালি আমাৰ 1 নং কয়লামাটিৰ 1 নং নাজিৰাটিং সুবেশ মাহাতোৰ ঘৰ হাতীয়ে ভাঙি তলছ কৰিছে। আৰু তাৰ একদিন আগতো পেটুমুৰা ঘৰ ভাঙিছে। আৰু ইয়াত ফৰেষ্ট বিভাগে ৰাতি কোনো ইয়াৰ ব্যৱস্থা কৰা নাই। আমি ফৰেষ্ট বিভাগ এটাই দাবী জনাব বিচাৰিছোঁ, যাতে ৰাতি সিহঁতি প্ৰটেকশ্যন দিবলৈ সিহঁতি ডিউটি কৰক। বা সিহঁতি নহ'লে কি হ'ল, আপুনি চাওক ইয়াত ফৰেষ্ট বিভাগে এটাই কাম কৰি আছে যে সিহঁতি অনলি বালিৰ চিণ্ডিকেট কেনেকৈ চলাব পাৰোঁ সেই বিষয়তে সিহঁতি খালি অৱগত কৰাই আছে। সিহঁতি দিনতে পূৰা বালিৰ চিণ্ডিকেট চলি আছে 1 নং নাজিৰাটিঙত। আৰু এই বালিৰ চিণ্ডিকেট বন্ধ হ'ব লাগে। আমি ডুমডুমা বন সন্মিলনত আমি এইটো দাবী জনাব বিচাৰিছোঁ যে বালিৰ চিণ্ডিকেট অতি সোনকালে ইয়াত বন্ধ হ'ব লাগিব। ব্যুৰ ৰিপৰ্ট B+NE।